আছে নেক্সন 2019 লাষ্টৰ গাড়ী হয় পেট্ৰল গাড়ী হয় এখন আপোনাৰ টপ মডেলখন পুশ বটন ষ্টাৰ্ট এলয় এচি হিটাৰ মিউজিক চিষ্টেম বেক কেমেৰা গোটেইখিনি ফিচাৰ্ছ পাব এইখন গাড়ীত এইখনৰ প্ৰাইচ আহিব আপোনাৰ 5 লাখ টকা 5 লাখ টকা গাড়ীখন আৰু নেক্সট এখন আছে আপোনাৰ টিয়াগো টাটা টিয়াগো 2016 গাড়ী হয় এখন খুব ধুনীয়া হৈছে ভেৰিয়েণ্টটো হয় এলয় আপোনাৰ এলয়টো লাগিয়ে থাকিব টপ মডেল গাড়ীত গমে পাইছে আৰু গাড়ী খুব ধুনীয়া হৈছে একজেটখন হয় এইখন আৰু এইখনৰ প্ৰাইচ আহিব আপোনাৰ মাত্ৰ 2,70,000 টকা 2,70,000 টকা নেক্সট দাদা এখন আছে আপোনাৰ গ্ৰেণ্ড আইটেন নেকি নহয় এইখন i20 2020 হয় আৰু ডুৱেল টনত আছে গাড়ী খুব ধুনীয়া হৈ আছে এলয়টো দেখাই পাইছে গাড়ীখনৰ কওক আপুনি এলয়টো দেখাই পাইছে গাড়ী খুব এটা ভাল লুকছত আছে কোনোবা যদি i20 ল'ম বুলি ভাবি আছে এইখন ল'ব পাৰিবা আমাৰ পৰা এইখনৰ দাম ৰাখি 5 লাখ টকা নমস্কাৰ মই তপন মহন্ত অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আপোনালোকে যদি ভাবি আছে সেকেন্ড হেণ্ড কণ্ডিশ্যনত এখন ভাল গাড়ী লাগে একদম কম বাজেটত লাগে তেতিয়াহ'লে আহিব লাগিব আপোনালোকে জেএছ কাৰ বজাৰত দাদা মোৰ লগত নমস্কাৰ দাদা আজি কেনেকুৱা ধৰণৰ গাড়ী দেখাব আৰু মানে কি কি কিবা ডিছকাউণ্ট বা অফাৰ কিবা তেনেকুৱা থাকিব নেকি থাকিব নিশ্চয় আমাৰ মানে মই এটা আগতে কথা কৈ লওঁ ঠিক আছে আমাৰ এইবিলাক যিমানখিনি গাড়ী আছে গাড়ীখিনি যিমানখিনি বাৰু আমি কম বাজেটত দিয়া চেষ্টা কৰোঁ ঠিক আছে বেলেগতকৈ আপুনি 10,000 টকা হ'লেও কমত পাব আমাৰ ইয়াতে আৰু আমাৰ ইয়াতে বিভিন্ন ধৰণৰ গাড়ী পাব আৰু কিবা যদি গাড়ী যদি আমাৰ ষ্টকত নাথাকেও আমি এইটো আপোনাক মিলাই পেলাই দি দিম আৰু কাৰণ আমাৰ শ্ব'ৰুম দুটা আছে গমে পায় যিসকলে চাই আছে তেখেতসকলে গম পায় আৰু জিএছ মটৰ এটা আছে আৰু জিএছ কাৰ এটা মই আপোনাক কথা এটা সুধো আপোনাৰ তাত আহিব লাগিলে আপোনাৰ এড্ৰেছটো লাগিব গতিকে বেয়া নাপায় যদি আমাৰ হেৰিখিনিত মানে কি তেখেতসকলক যদি এড্ৰেছটো কৈ দিয়ে তেতিয়াহ'লে ভাল হয় নিশ্চয় কৈ আছো জালুকবাৰীৰ পৰা আহিলে গুৱাহাটী এয়াৰপৰ্ট যিটো আছে এয়াৰপৰ্টৰ ফ্লাইঅভাৰখনৰ পৰা আমাৰ এইটো গোৱালপাৰা ৰোড পৰে ফ্লাইঅভাৰৰ পৰা মাত্ৰ 1 কিলোমিটাৰ মান আহিলে লেফ্ট চাইডত আমাৰ শ্ব'ৰুমটো পাই যাব হাইৱেৰ লগতে লাগি আছে আপোনালোকে যদি গোৱালপাৰা বা বকো বিজয়নগৰ চাইডৰ পৰা আহে তেতিয়াহ'লে আপোনালোকে এয়াৰফৰ্চ গেট যিটো আছে এয়াৰফৰ্চ গেটৰ পৰা জাষ্ট অলপমান আগত 100 মিটাৰ মান আগত আহিলে ৰাইট চাইডত ঠিক আছে বলক আমি এতিয়া আৰম্ভ কৰোঁ ঠিক আছে আপোনালোকক আজি দেখাম যে একদম কম বাজেটৰ গাড়ী দেখাম দাদাৰ ওচৰত ইমান হাই বাজেটৰ গাড়ী নাই আছে থাৰ আছে স্কৰপিঅ আছে যেনেকুৱা ধৰণৰ গাড়ী লাগে দাদাই কৈছে যে আৰু এটা তেখেতসকলৰ ডিলাৰ আছে আপোনালোকৰ যদি ইয়াতে আহি গাড়ী ভাল নালাগে তেতিয়াহ'লে নেক্সট ডিলাৰত গৈ কিনে আপোনালোকে গাড়ী চাব পাৰে নে কি কয় তে বলক আমি এতিয়া আৰম্ভ কৰোঁ কেতিয়া থাৰ দাদা এইখন থাৰ আছে 2021 থাৰ কিমান দাম কৈছে দাদা 9,50,000 টকা ইয়াৰ চাওক 4টা এলো হল পাই যাব টায়াৰ চাওক একদম 95% টায়াৰৰ গ্ৰিপ পাই যাব মই ভিতৰটো এবাৰ দেখাই দিছো গাড়ীখনো খুব ধুনীয়া আছে বহুতৰ সপোন থাকে নে কি কয় দাদা এখন যদি নতুন থাৰ কিনিব যায় তেতিয়াহ'লে কিমান পৰে নতুন থাৰটো মোটামুটি 18 লাখ টকা পৰে আৰু আপুনি কিমানত দি আছে এইখন দি আছো আমি 9.5 লাখ টকাত মানে 50% ডিসকাউন্টত আপুনি থাৰ দি আছে ফাইনান্স হৈ যাব ডাউন পেমেন্ট কিমান দিব লাগিব ডাউন পেমেন্ট 8 লাখ বা 3 লাখ টকা দিলে এখন গাড়ী ওলাই যাব 2-2.5 লাখ টকা দিলেও আপোনালোকে থাৰ ঘৰত লৈ যাব পাৰিব নেক্সট আছে এখন আপোনাৰ গ্ৰেণ্ড আইটেন আছে এইখন 2016 হয় গাড়ীখনো ধুনীয়া হৈছে কোনোবা যদি গ্ৰেণ্ড আইটেন ল'ব বিচাৰে সিলভাৰ কালাৰত এইখন আছে আমাৰ ইয়াতে ল'ব পাৰিব হয় কিমান দাম ৰাখিছে এখনৰ দাম ৰাখিছে 3,30,000 টকা 3,30,000 টকা কিমান মান ৰানিং হৈছে দাদা ৰানিং হৈছে আপোনাৰ ৰানিং কম আছে গাড়ীখনত মোটামুটি আপোনাৰ 40,000 নে 50,000 তেনেকুৱা আছে 40,000 কিলোমিটাৰ ৰানিং আছে ফ্ৰণ্ট সাইডৰ পৰা দেখাটো গাড়ীও খুব ধুনীয়া হৈ আছে নেক্সট এখন আছে আপোনাৰ i20 নেকি নেক্সট i20 এক্টিভ এসএক্স মডেলটো হয় 2019 এইখনৰ গাড়ী খুব ধুনীয়া আছে i20 যদি কোনোবাই ল'ব বুলি ভাবিছে এইখন ল'ব পাৰিব এইখনৰ প্ৰাইচ ৰাখিছো আমি মাত্ৰ আপোনাৰ 4,25,000 টকা আহিব 4,25,000 টকা ফাইনেন্সটো হৈ যাব ফাইনেন্স হৈ যাব মই বেক চাইডৰ পৰা গাড়ীখন দেখাই দিছো আপোনালোকে ফিজিকেলি দাদাৰ ওচৰত আহক মেকানিক আছে যদি লৈ আনক তেতিয়া আৰু বেছি ভাল লাগিব গাড়ীটো আগতে চাই লওক তাৰপিছত পছন্দ কৰক তাৰপিছত গাড়ী লওক নেক্সট চাম আমি এখন আছে ডাষ্টাৰ 2017 ডিজেল গাড়ী হয় গাড়ী খুব ধুনীয়া হৈছে মাৰ্কেট এলয় লাগি আছে গোটেইকেইটা চেকাতে ঠিক আছে এইখন ডিজেলত আছে গাড়ী এইখনৰ প্ৰাইচ ৰাখিছো আমি মাত্ৰ 3,90,000 টকা 3,90,000 টকা গাড়ী একদম টিপ টপ ৰানিং কণ্ডিশ্যনত আছে নেক্সট আছে এখন ৰেনল্টৰ কুইট 2021 হয় আপোনাৰ এই নিউ লুকছৰ টপ মডেল কুইটখন হয় 4টা পাৱাৰ উইণ্ডো পাব এচি হিটাৰ মিউজিক
একদম গোটেইখিনি ফিচাৰ্ছ আছে এইখন গাড়ী আৰু এইখনৰ দাম আহিব 3,20,000 টকা 3,20,000 টকা 3,20,000 টকা আচ্ছা নেক্সট আছে এখন চেন্ট্ৰো নেক্সট আছে চেন্ট্ৰো 2019 হয় নিউ মডেল চেন্ট্ৰো হয় এইখনো হয় আপোনাৰ 2019 ফাৰ্ষ্ট টকাৰ গাড়ী হয় ৰানিঙো খুব কম আছে হয় 45,000 নে তেনেকুৱা সামথিং ৰানিং আছে হয় আৰু এইখনৰ প্ৰাইচ আহিব আপোনাৰ 3.5 লাখ টকা 3,50,000 টকা হয় নেক্সট আছে এখন হোৱাইট কালাৰৰ স্কৰপিঅ S10 হোৱাইট কালাৰত হোৱাইট হয় কালাৰৰ স্কৰপিঅ S10 এখন আছে আমাৰ ইয়াতে কেতিয়াৰ গাড়ী ক'লে এখন এইখন গাড়ী 2014 হয় গাড়ী খুব ধুনীয়া হৈ আছে S10 মডেল হয় এইখনৰ প্ৰাইচ আহিব 8.5 লাখ টকা 8,50,000 টকা S10 মডেল ডিজেল নে পেট্ৰল দাদা ডিজেল হয় স্কৰপিঅ আপোনাৰ ডিজেলতে ডিজেলত আছে ফ্ৰণ্ট চাইডৰ পৰা মই গাড়ীখন এবাৰ দেখা দিছো গাড়ীখনো খুব ধুনীয়া হৈ যাব গাড়ীখন কৰিবলগীয়া বিশেষ তেনেকুৱা একো নাই আৰু স্কৰপিঅ'ৰ কথা ক'বই নালাগে নেকি গ্ৰেনাইটেন আছে এখন 2018 হয় এইখনো ল'ব পাৰিব খুব ধুনীয়া হৈছে এইখন গাড়ী এইখনৰ দাম ৰাখিছো আমি 3,50,000 টকা 3,50,000 3,50,000 টকা ফাইনেন্স হৈ যাব হৈ যাব ফাইনেন্স হৈ যাব নেক্সট টাইম আমি এখন আছে ইয়ন আছে এইখন 2013 হয় কম বাজেটত যদি গাড়ী কোনোবা বিচাৰি আছে হয় এইখন ইয়ন ল'ব পাৰিব আমাৰ ইয়াতে আছে হয় এৰা প্লাছখন হয় গাড়ী টিপটপ হৈছে ৰানিং কণ্ডিশ্যনত ইণ্টেৰিয়াৰটো দেখাই দিয়া এবাৰ গাড়ীখন বাহিৰৰ পৰা লেতেৰা হৈছে ক্লিন কৰক বাৰু ইণ্টেৰিয়াৰটো চালে গমাই পাব হয় কিমান দাম ক'লে এইখনৰ দাম আহিব 1.5 লাখ টকা আহিব 1,50,000 টকা ফাইনেন্স হ'ব ফাইনেন্স এইখন নহ'ব আচ্ছা এইখন কেছত ল'ব লাগিব হয় অন টেবল আমি কিবা এটা চাই দিম আৰু আচ্ছা নেক্সট টাইম আমি এখন আছে আপোনাৰ বেলেনো আছে 2019 গাড়ী হয় খুব ধুনীয়া হৈছে বেলেনো ফাৰ্ষ্ট ওনাৰ গাড়ী টিপটপ কণ্ডিশ্যন আছে আপুনি দেখাই পাইছে আপোনাৰ এই প্ৰজেক্টৰ হেডলাইট গোটেইখিনি ফিচাৰ্ছ আছে এচি হিটাৰ আৰু এইখনৰ দাম ৰাখিছে 5,10,000 টকা 5,10,000 টকা ডিজেল নে পেট্ৰল পেট্ৰলত আছে আৰু আহিলে নিগচিয়েবল হৈ যাব নে এইটো ফিক্স প্ৰাইচ নাই আহিলে আমি অন টেবল চাই দিম আৰু আচ্ছা অন টেবল আপুনি চাই দিব নেক্সট টাইম আমি এখন আছে ডিজাৰ আছে এইখন 2018 ফ্লেক্সাৰ মডেল পেট্ৰলে হয় এইখনো এইখনো খুব ধুনীয়া হৈছে গাড়ী হোৱাইট কালাৰত কোনোবাই যদি ৰাফ ইউজৰ কাৰণে ল'ব বুলি ভাবিছে আৰু মাইলেজ ভাল পাব গাড়ীত জানে আৰু সকলে মাইলেজ ভাল পাব 18-19 মাইলেজ পাই যাব ইণ্টেৰিয়াৰটো দেখাই দিয়া ধুনীয়াও হৈছে গাড়ী আৰু এইখনৰ দাম ৰাখিছে মাত্ৰ 4.5 লাখ টকা 4,50,000 টকা নেক্সট টাইম আমি এখন আছে ৱেগনাৰ কোনোবাই যদি কম বয়সৰ যদি গাড়ী বিচাৰি আছে কম বাজেটত নহয় কম বয়সত মানে 21-22 যদি গাড়ী বিচাৰে ৱেগনাৰ এখন নিউ মডেল 2022 গাড়ী আমাৰ ইয়াতে আছে ফ্লেক্সাই হয় এইখনৰ প্ৰাইচ আহিব আপোনাৰ 4,90,000 টকা 4,90,000 টকা কেতিয়াৰ গাড়ী 2022 গাড়ী ফ্লেক্সাই 2022 গাড়ী নেক্সট আছে এখন আপোনাৰ চেলেৰিও 2000 এইখনো 22 হয় নিউ মডেল চেলেৰিও হয় এইখনো মাৰ্কেটত পোৱাটো খুব টান এনেকুৱা গাড়ী এইখন আমাৰ ইয়াতে আহিছে নতুনকে এইখন যদি কোনোবাই ল'ব বিচাৰে এইখন ল'ব পাৰিব এইখনৰ প্ৰাইচ দেখিছো মাত্ৰ 4.5 লাখ টকা 4,50,000 টকা নেক্সট টাইম আমি এখন আছে আপোনাৰ এল্টো আছে 2021 এল্টো এইখানতে ফ্লেক্সাই হয় এইখনো ৰিসেন্টলি আহিছে এইখন গাড়ী এইখনৰ প্ৰাইচ দেখিছো আমি ফিক্স আৰু ফিক্স মানে অন টেবল কিবা এটা চাই দিম 3 লাখ টকা এতিয়া বৰ্তমান কৈ থৈ দিছো আৰু 3 লাখ টকা চাওক মই গাড়ীখন এবাৰ দেখাই দিছো গাড়ীখনো খুব ধুনীয়া হৈ আছে এল্টোটো ক'বই নালাগে নেক্সট আছে এখন চেভ্ৰলেটৰ বিট 2014 গাড়ী হয় গাড়ী টিপটপ হৈ আছে পুৰা আপোনাৰ ফুল বডি অৰিজিনাল পেইন্টত থকা গাড়ী দেখিলে গমে পাইছে আৰু এইখন গাড়ী ভাল এটা প্ৰাইজত দি দিম আমি আমাৰ ইয়াৰ পৰা 1.5 লাখ টকাত এইখন গাড়ী লৈ যাব পাৰিব 1,50,000 টকা দিয়ক আপোনাৰ সপোনৰ ঘৰত লৈ যাওক নে কি কয় গাড়ীখন চাও লুকটো একদম ধুনীয়া হৈ আছে কৰিবলগীয়া বিশেষ তেনেকুৱা ফাইনেন্স হ'ব না এইখন গাড়ী ফাইনেন্স হৈ যাব আচ্ছা কেতিয়াৰ গাড়ী ক'লে 2014 হয় 2014 গাড়ী নেক্সট আছে এখন সুইফট আছে এখন 2018 ফ্লেক্সাই মডেলে হয় এইটো ব্লু কালাৰত আছে সুইফট যদি কোনোবাই বিচাৰে এইখন ল'ব পাৰিব ধুনীয়া হৈ আছে গাড়ী একদম টিপটপ কণ্ডিশ্যনত আছে আৰু এইখনৰ প্ৰাইচ আহিব আপোনাৰ 470 আহিলে অন টেবল কিবা এটা 4,70,000 টকা ডিজেল নে পেট্ৰল এখন পেট্ৰল হয় পেট্ৰলত আছে মই পিছৰ দিনৰ পৰা এবাৰ গাড়ীখন দেখা দিওঁ এইটো অৰিজিনেল পেইণ্ট নহয় জানো অৰিজিনেল পেইণ্ট আছে অৰিজিনেল পেইণ্টত আছে নেক্সট আছে চাবলৈ এখন আছে i20 স্পৰ্টছ 2021 নিউ মডেলটো হয় এইটো মাৰ্কেটত এইটো গাড়ী বহুত কম আহে নিউ মডেলটো i20 ঠিক আছে আৰু এইখনৰ প্ৰাইচ দেখিছো আমি 5.5 লাখ টকা 5,50,000 টকা ডিজেল নে পেট্ৰল হয় আচ্ছা পেট্ৰলত আছে মই ফ্ৰণ্ট চাইডৰ পৰা গাড়ীখন এবাৰ দেখাইছো গাড়ীখনো খুব ধুনীয়া হৈ আছে নে কি কয় চাওক মই গাড়ীখন এবাৰ ফ্ৰণ্ট চাইডৰ পৰা দেখাইছো নেক্সট টাইম আমি এখন আছে টাটাৰ কি আছিলে এখন টাটা টিয়াগো হয় 2017 হয় এইখন টিয়াগো এখনো ধুনীয়া হৈছে গাড়ীখন টাটা গাড়ী জানে আৰু আপোনাৰ সেফটি ৰেটিংটো 5 ষ্টাৰ থাকে টিয়াগো এখন ল'ব পাৰিব
হয় এইখনৰ প্ৰাইচ আহিব 3,30,000 টকা। 3,30,000 টকা। নেক্সট আৰু এখন আছে চিলভাৰত, হয় টাটা টিয়াগোয়ে হয়, এইখন হয় 19ৰ, এইখন হয় 17ৰ, এইখন 19ৰ। হয় ঠিক আছে, এইখনো খুব ধুনীয়া হৈছে। হয় এইখনৰ প্ৰাইচটো আমি ৰাখিছো, খুব এটা ধুনীয়া প্ৰাইচ ৰাখিছো 19ৰ গাড়ী হিচাপত, হয় 3,40,000 টকা ৰাখিছো। 3,40,000 টকা। এয়া চাওক গাড়ী একদম টিপ-টপ কণ্ডিশ্যনত আছে। হয়, ফাইনেন্সটো হৈ যাব, হৈ যাব। ফাইনেন্স হৈ যাব। মিনিমাম কিবা এটা ডাউন পেমেণ্ট লৈ দাদাৰ ওচৰত আহিলেই হ'ল, নে কি কয়? হয়, হয়। নেক্সট আছে এখন হোণ্ডা আমেজ আছিল নেকি? হয়, হোণ্ডা আমেজ এইখন হয় 2021ৰে হয়। হয় এইখনো খুব ধুনীয়া হৈছে। এইখন গাড়ী আমি পিছফালে ৰাখি থৈ দিছো, তাৰমানে ক্লিনিং কৰাই আছো গাড়ী। হয় ঠিক আছে, হয় আগফালে লৈ যাম ৰেডি হোৱাৰ পিছত। হয় আৰু এইখনো খুব ধুনীয়া এটা প্ৰাইচ ৰাখিছো এইখন গাড়ীৰো। হয় ঠিক আছে, গাড়ীখন আপুনি ধুনীয়াকে ইণ্টেৰিয়ৰটো দেখাই যায়। হয় এইখনৰ প্ৰাইচটো বাৰু কৈছো আপোনাক, হয় কেতিয়াৰ মডেল ক'লে এখন? 2021ৰ হয়। 2021ৰ মডেল। ডিজেল নে পেট্ৰলৰ? এইখন পেট্ৰলে। পেট্ৰলত আছে। কিমান প্ৰাইচটো কিমান ক'লে আপুনি? এইখনৰ আহিব আপোনাৰ 490 আৰু অন টেবুল কিবা এটা চাই দিম। 4,90,000 টকা। এইটোতো ফিক্স প্ৰাইচ নহয়, নহয়, নহয়। আহিলে আৰু কিবা এটা নেগচিয়েবল কৰি দিম। ৰানিং কিমান মান হৈছে এখন? ৰানিং বহুত কম আছে, এইখনত 36,000 আছে। 37,000 কিলোমিটাৰ ৰানিং হৈছে। চব ভিতৰৰ কণ্ডিশ্যনটো মই দেখাই দিছো। গাড়ীখনো খুব